Hello everyone, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅত 10 মান শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 3.2 ৰ 1 নম্বৰ প্ৰশ্নৰ 2 নম্বৰ অংকটো আলোচনা কৰিম আৰু 2 নম্বৰ অংকটো কৰাৰ সময়ত তোমালোকে গ্ৰাফ লৈ বহি যাবা। ইয়াতে গ্ৰাফৰো প্ৰয়োজন হ'ব, লেখৰ প্ৰয়োজন হ'ব। আৰু আমি ইয়াৰ আগৰ ভিডিঅবোৰত 10 মান শ্ৰেণী সাধাৰণ গণিতৰ লেসন 1, লেসন 2, লেসন 3.1 আৰু লেসন 5 और ভিডিও আমি প্রস্তুত কৰিছো। তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দি দিম, তোমালোকে ভিডিওবোৰ চাই লবা। আৰু যদি চেনেলখন নতুন আহিছা এনেকুৱা নতুন নতুন অতি প্ৰয়োজনীয় ভিডিও পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি বলা প্ৰশ্নলৈ আগবাঢ়ো। थ्री पॉइंट टू एक नम्बर दुई नम्बर प्रश्न तो चाबा। दुई नम्बर प्रश्न एकर दुई नम्बर प्रश्न तो हल 5ডাল पेन्सिल और 7টা पेनर दाम एकेलगे 50 टका। 5ডাল पेन्सिल और 7টা पेनर दाम किमान टका एकेलगे 50 टका। 7ডাল पेन्सिल और 5টা पेनर दाम एकेलगे 46 टका। एडाल पेन्सिल और एटा पेनर दाम उलिवा। एतिया আমাৰ ইয়াতে সমীকৰণ দুটা বনাব লাগিব, বনাই আমি গ্ৰাফৰ সহায়ত সমাধান কৰিব লাগিব। লেট ধৰা হল আমি পেন্সিলৰ দাম x টকা ধৰি লৈছো। তুমি y টকা ধৰিব পাৰা, তোমাৰ ইচ্ছা। এতিয়া ধৰা ক্ষেত্ৰত তোমাৰ ইচ্ছা। আমি পেনৰ দাম, কলমৰ দাম, পেনৰ দাম y টকা ধৰিছো, y টকা ধৰিছো। এতিয়া তুমি এনেকৈ লিখিব পাৰা যে এডাল পেন্সিলৰ দাম, তুমি ইয়াতে এনেকৈ দিব পাৰা এডাল পেন্সিলৰ দাম আৰু এটা পেনৰ দাম। এটা এডাল পেন্সিলৰ দাম কিমান x টকা আৰু এটা পেনৰ দাম কিমান y টকা। এতিয়া শর্ত যেহেতু দুটা একম শর্ত মতে চোৱা। প্রথম শর্ত মতে চোৱা কি আছিল? প্রথম শর্ত মতে যে 5ডাল পেন্সিল, কেইডাল পেন্সিল? 5ডাল, 5। এডাল পেন্সিলৰ দাম হল x টকা, 5ৰ লগত x পূৰণ হল। এতিয়া তাৰ পিছত চাবা 7টা পেন 7y, 7y। এটা পেনৰ দাম y টকা, গতিকে 7y। টোটাল কিমান আছিল? 50। টোটাল হল 50, এটো ইকুয়াল হয়। এতিয়া আমি সমীকৰণটো পালো যে 5x + 7y = 50। আমি যেহেতু ইয়াৰ সমাধান কৰিম, গতিকে আমি এটা এনেকুৱা চলক বাওপক্ষত ৰাখিম যেটো লগত কোনো সহগ নাথাকিব আৰু সকলোখিনি আমি ৰাইট সাইডত হুপক্ষত লৈ যাম। এতিয়া চোৱা 5x + 7y আছে, ইফালে গলে -7y। তাৰ পিছত চাবা ঠিককে লিখি দি আছো। 50 প্লাসত আছে 7y, ইফালে গলে মাইনাসত 7y। 5টো পূৰণ হৈ আছে, ইফালে গলে কি হ'ব? হৰণ। 50 - 7y বাই কিমান হ'ব? 5। এতিয়া আমি কি কৰিম? তুমি ইয়াক ইকুৱেশ্যন 1 হিচাপে ধৰিব পাৰা। আমি ইয়াক y ৰ এনেকুৱা এটা মান লম, হুপক্ষত যেহেতু y আছে, আমি y ৰ এনেকুৱা মান লম যে প্ৰথম হাৰি x লিখিছো, দ্বিতীয় হাৰি y ৰ আমি এনেকুৱা মান লম যাতে আমি x ৰ ভ্যালুটো পাও। এতিয়া আমি যদি y ৰ মান 5 লও, 35 তো 50 ৰ পৰা 35 গলে কিমান থাকে? 15। 5 15 ত কেইবাৰ? 3 বাৰ। পাই গলো। এতিয়া যদি আমি কি লও y ৰ মান যদি আমি আৰু 0 লও, এতিয়া y ৰ মান যদি 0 লও, তেতিয়া হলে চাবা 7 * y 0 হৈ যাব আৰু 0 হলে 50 থাকিব। 5 50 ত কেইবাৰ? 10 বাৰ। এতিয়া যদি আমি কি লও 5 লৈছো
আমি এতিয়া মানটো অলপ এনেকে লবা যাতে তোমাৰ হৰণ কৰোতে ভগ্নাংশ কম ওলায় ভগ্নাংশ কম ওলালে গ্ৰাফত বহাওতে তোমাৰ সুবিধা হ'ব এতিয়া আমি যদি 4 লও 28 হৈ যাব 28 হলে আমাৰ 4 ললে 28 হ'ব 50 ৰ পৰা 28 গলে আমাৰ কিমান থাকিব 10 ৰ পৰা 8 গলে 2 4 পৰা 2 গলে 2 আমাৰ কিমান থাকিব 22 এতিয়া 22 5 কেইবাৰ যাব 22 ডিভাইড বাই 5 এতিয়া 5 22 4 5 গুণ 20 2 থাকিব দশমিক কিমান 20 এতিয়া 20 2 থাকিব দশমিক দিলো 20 ত কেইবাৰ যাব 4 বাৰ গতিকে 4 পইণ্ট কি হ'ব 4.4 বা আমি এনেকৈ এটা সংখ্যা লও যাতে পয়েন্টত নোলায় আমি তো 5 ললো 35 0 ললো এতিয়া আমি যদি 10 লও 10 ললে 70 70 और 50 গলে মাইনাস কিমান থাকিব 20 মাইনাস 20 কেইবাৰ যাব মাইনাস 4 বাৰ আমি জিকেটা মান পালো বেছিভাগ আমি দশমিক পয়েন্টত পোৱাই নাই গতিকে তুমি এনেকে মান লবলৈ চেষ্টা কৰিবা আকৌ এতিয়া দ্বিতীয় শর্ত মতে আমি কি পাম সোয়া আমাক কৈছে যে হাতডাল পেন্সিল 7x প্লাস পাঁচটা পেনৰ দাম একেলগে 46 টকা পাঁচটা পেন ইকুয়াল 46 টকা এতিয়া মই আগৰ নিচিনা আমি এনেকুৱা এটা চলক ৰাখিম যাৰ সহক আৰু বাকি চলকখিনি আমি খুফালে লৈ যাম 7x প্লাসত আছে 5y ইফালে গলে -5y 7 পূৰণ হৈ আছে ইফালে গলে হৰণ 46 5y by 7 এতিয়া আমি কি কৰিম সর্বোচ্চ আমি তিনিটা মান লওতে তোমাৰ ইচ্ছা পয়েন্ট লওতে পয়েন্ট মানে মই জোৰৰ কথা কৈছো বিন্দুৰ মানে যিখিনি মান লবা x আৰু y সেই মানৰ কথা কৈছো লওতে তোমাৰ ইচ্ছা তুমি এটাতকে বেছি লবা তিনটাও লব পাৰা দুটাও লব পাৰা এতিয়া আমি কি কৰিম যে ইয়াক আমি এতিয়া এনেকুৱা মান আমি চেষ্টা কৰিম যে যাতে দশমিকত কম ওলায় দশমিকত ওলালেও অসুবিধা নাই আমি দশমিকত গ্ৰাফত পাতিব পাৰো এতিয়া যদি আমি ইয়াত চোৱা 5 লও 5 গুণ কিমান 25 5 গুণ 25 46 ৰ পৰা 25 গুছি গলে কিমান থাকে 21 21ত 7 কিবা 3 বাৰ আমি এটা গোটা সংখ্যা পালো তাৰ পিছত যদি আমি এতিয়া তাৰ পিছত চোৱা 5 1 যদি লও না যায় এতিয়া যদি এতিয়া y ৰ মান আমি কি লও 0 লও 0 ললে চাবা 0 ললে 5 0 গুণ 0 46 থাকিব 46 ক আমি কি কৰিম এতিয়া হৰণ কৰি দিম 7 কেইবাৰ যাব চোৱা 7 ইয়াতে 6 7 গুণ কিমান 42 থাকিল কিমান 4 দশমিক লোৱা 40 5 7 গুণ 35 40 ৰ পৰা 35 গলে কিমান থাকিব 5 দশমিক আছে এটা শূন্য আমি ফ্ৰী পাই থাকিম 50 7 50 কেইবাৰ 7 7 গুণ 49 50 ৰ পৰা 49 গলে 1 থাকিব এনেকে পাই থাকিম গতিকে আমি লিখিম 6.57 এতিয়া আমি আৰু যদি লও বিভিন্ন ললে আমি পয়েন্টত পাম গতিকে যদি আমি 12 লও 5 12 60 60 -60 ৰ পৰা যদি 46 যায় কিমান থাকিব চোৱা 10 ৰ পৰা 6 গলে 4 60 ৰ পৰা 46 এতিয়া থাকিব আমাৰ 4 ইয়াতে থাকিল 5 5 ৰ পৰা 4 গলে 1 থাকে -14 ত কেইবাৰ যাব হাত -2 গতিকে আমি পয়েন্ট খিনি পালো প্ৰথম সমীকৰণৰ পয়েন্ট খিনি আমি পালো ইকুৱেশন 1 প্ৰথম সমীকৰণৰ আমি পয়েন্ট খিনি পালো x 3 5 10 0 -4 10 আৰু দ্বিতীয় সমীকৰণৰ আমি দ্বিতীয় সমীকৰণ হয় দ্বিতীয় সমীকৰণ এটো দ্বিতীয় সমীকৰণত আমি পালো যে x ৰ মান 3 6.57 -2 আৰু y ৰ মান পালো 5012 আৰু এই মানবোৰ এতিয়া আমি গ্ৰাফত বহাই
আমি সমাধান উলিয়াম বলা আমি গ্ৰাফলৈ আগবাঢ়ো এতিয়া গ্ৰাফলৈ আমি আগবাঢ়িম গ্ৰাফত আমি মানটো লিখি লৈছো যে প্ৰথম সমীকৰণটো আছিল আমাৰ x = 50 - 7y / 5 x ৰ মান আছিল আমাৰ 30 - 4 y মান আছিল 50 10 আৰু দ্বিতীয় সমীকৰণটো আছিল x = 46 - 5y / 7 x ৰ মান আছিল 36.57 - 2 আৰু y ৰ মান আছিল 50 12 এতিয়া আমি মানবোৰ বহুৱাৰ আগতে সো x অক্ষ আমাৰ x অক্ষত মূল বিন্দু হল 0 বা o আৰু হুফালে থাকে x আৰু বাওফালে থাকে x ডেশ আৰু ওপৰ ফালে y অক্ষ y হয় y তলফালে থাকে y ডেশ এতিয়া তুমি যেতিয়া গ্ৰাফত কৰিবা তোমাৰ যিকোনো গ্ৰাফে হোক তাতে যদি সৰু সৰু ঘৰ পোৱা যিকেটা ঘৰ থাকিব তাক তুমি 2 একক বা তোমাৰ সুবিধা মতে 1 একক যদি ইয়াৰ মানখিনি তোমাৰ তাত হৈ যায় ফিল আপ হৈ যায় তাহলে তুমি এই হিচাপে মানটো তুমি ধৰি লবা আমি ইয়াতে 1 2 3 4 5 6 7 8 প্ৰতি সৰু 8টা বৰ্গ 2 একক ধৰিছো আমি 2 একক ধৰিলে চাবা ওপৰ ফালে এটো 2 হৈ যাব 4 হৈ যাব এটো কি হৈ যাব 6 এটো কি হৈ যাব আমাৰ আকৌ লিখি দিছো 2 4 6 8 10 আমি কি লিখিব পাৰো ওপৰত একেবাৰে 12 তলত যদি আমি লিখো -2 -4 -6 আৰু বাওফালে যদি লিখো -2 -4 হুফালে যদি লিখো 2 4 6 8 10 এতিয়া আমি প্ৰথম সমীকৰণৰ মানবিলাক বহাম 3 আৰু কি আছে 5 আছে x ৰ মান 3 থাকিলে আমি 2 লৈ আহিছো আৰু 4 সৰু 4 গৈ যাম 1 2 3 4 1 2 3 4 যেটো আমি 8 ঘৰত 2 হিচাপে লৈছিলো অৰ্থাৎ সৰু 4 ঘৰত 1 হিচাপে ইয়াতে ব্যৱহাৰ হ'ব 3 তাৰ পিছত আছে আমাৰ কিমান 5 আমি 4 লৈ গৈ আমি 4 লৈ আহিলো এটো হল 4 তাৰ পিছত সৰু 1 ঘৰ 1 2 3 4 সৰু 4 ঘৰ মানে 1 এতিয়া আমাৰ কিমান হৈ গল এটো হৈ গল আমাৰ পইণ্টটো x ৰ মান 3 আৰু y ৰ মান হল 5 এতিয়া আমি পৰৱৰ্তী যাম যে x ৰ মান 10 y ৰ মান 0 x ৰ মান 10 আমি ইয়াত আহিম y ৰ মান যেটো 0 কতো না যাও গতিকে আমি 10 0 x ৰ মানটো আগত লিখিছো 10 তাৰ পিছত 0 পৰৱৰ্তী মানটো হল আমাৰ সোৱা -4 10 x ৰ মান কিমান -4 -4 লৈ আহিছো তাৰ পিছত 10 ওপৰ ফালে আমি যাম ধনাত্মক 2 4 6 8 10 ইয়ালৈ যাম কিমান হ'ব আমাৰ -4 10 এতিয়া আমি গ্ৰাফটো মিলাই দিম তাৰ পিছত আমি সমীকৰণটো লিখি দিম একচুয়ালি এটো এনেকুৱা হ'ব সমীকৰণটো আমি লিখি দিম সমীকৰণটো আমি লিখি দিম x = 50 - 7y / 5 5 এতিয়া এটো পইণ্ট আছিল 4 -4 10 দেখা যোৱা নাই মই ভালকে লিখি দি আছো তলত আছিল 5 এটা আছিল -4 10 এতিয়া আমি সেকেন্ড পইণ্ট খিনি বহুৱাম সেকেন্ড সমীকৰণ দ্বিতীয় সমীকৰণ সো x ৰ মান আছিল 3 আৰু 5 x ৰ মান 3 তাৰ পিছত 5 পইণ্ট একেটাই x ৰ মান 3 y ৰ মান 5 আমি একে পইণ্টে পাইছিলো এইটো দ্বিতীয় সমীকৰণৰ হ'ব 3 5 তাৰ পিছত আমি পাইছো 6.57 0 6.57 সো 0.5 ওলাবলৈ হলে আমি যদি 1 লও তেতিয়া হলে 4 ঘৰ আহে তো 0.5 লবলৈ হলে আমাৰ কি ঘৰ আহিব 2 ঘৰ আহি যেহেতু 0.57 আছে আমি 2 ঘৰ যাই আমি অলপ বেছি যাম 1 2 আমি 2 ঘৰৰ আধা যাম 3 নম্বৰ ঘৰৰ আধা লম আমি 3 নম্বৰ ঘৰ মাজ ভাগত লম এতিয়া তাৰ পিছত 0 যেহেতু গতিকে আমি এইখিনি পইণ্টতে থাকি যাম 6.57, 0 তাৰ পৰৱৰ্তীটো হল 12 x ৰ মান -2 আৰু y ৰ মান 12 x ৰ মান -2 আমি y ৰ মান একেবাৰে ক'ত যাম 12 একেবাৰে ওপৰত
একেবাৰে ওপৰত আমি লিখিম এতিয়া কি লিখিম -2, 12 হৈ গল এতিয়া আমি গ্ৰাফটো মিলাব চেষ্টা কৰিম জয়েন কৰি দিম তোমালোকে স্কেলাৰ যেতিয়া আঁকিবা তেতিয়া ঠিকে হৈ যাব আমি জয়েন কৰিব চেষ্টা কৰি আছো পইণ্টখিনি এতিয়া আমি সমীকৰণটো লিখি দিম আমাৰ সমীকৰণটো আছিল x = 46 - 5y / 7 তোমালোকে যেতিয়া স্কেলাৰ কৰিবা তেতিয়া ডাইটো ঠিক ঠাক হ'ব মই হাতেৰে কৰিছো ডাইটো অলপ একেবেকা হোৱা হৈছে এতিয়া আমাৰ পইণ্ট হৈছে 3 আৰু 5 x ৰ মান চোৱা ইয়াত x ৰ মান ইয়াত আমি পাইছো 3 আৰু y ৰ মান পাইছো আমি কিমান 5 গতিকে ইয়াত x ৰ মান হল 3 y ৰ মান হল 5 আমি পেন্সিলৰ দাম ধৰিছিলো x আৰু পেনৰ দাম ধৰিছিলো y গতিকে পেন্সিলৰ দাম এডাল পেন্সিলৰ দাম কমা x ইকুৱেল আমাৰ কিমান টকা 3 টকা আকৌ মই লিখি দি আছো এডাল পেন্সিলৰ দাম x, 3 টকা যেহেতু x ৰ মান 3 আকৌ এটা পেনৰ দাম y, কিমান 5 টকা তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওখন এইখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু শেয়াৰ কৰিবা যদি কিবা অসুবিধা পাইছা কমেন্টত জনাবা